মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চতিয়া সমষ্টিত দিনজোৰা প্ৰগ্ৰেম আছে। প্ৰথম কাৰ্যসূচী হ'ব চৰকাৰী আমাৰ ল কলেজ উন্মোচন। এইটো কমপ্লিট হৈছে। আজি আয়ুক্ত ডাঙৰীয়া আহি পেলাই পৰ্যবেক্ষণ কৰিছে। তাৰপিছতে আমাৰ হ'ব যে ইণ্টিগ্ৰেটেড BEd কলেজ ত্যাগবীৰ হেমবুঢ়া মহাবিদ্যালয়, তাতো উন্মোচনৰ কাৰ্যসূচী আছে। আৰু তাৰপিছতেই আমি কন্যাকা বহুমুখী কৃষি প্ৰামত, যিটো NIL-ৰ জৰিয়তে আমি জিম আৰু যোগা কেন্দ্ৰ নিৰ্মাণ কৰি উলিওৱা হৈছে, সেইটো উন্মোচন হ'ব। আৰু তাৰপিছত নাগশংকৰ ষ্টেডিয়ামত, ইনডোৰ ষ্টেডিয়ামৰ আধাৰশিলা আৰু চতিয়া মডেল হস্পিটেলৰ উন্মোচন, চতিয়া ষ্টেডিয়াম উন্মোচন কৰাৰ পিছত চতিয়া নাট্য ভৱনত এখন সভা হ'ব। আৰু 12 চহৰীয়া যি প্ৰকল্প, সেই প্ৰকল্পৰ তাৰ ৰংগমঞ্চত আমাৰ এখন দলীয় সভা, যে আমাৰ দলীয় কাৰ্যকৰ্তাসকলক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকক এড্ৰেছ কৰিব। আৰু তাৰপিছতে তেওঁ দিনজোৰা কাৰ্যসূচী ইয়াত, গতিকে নিশা আহাৰ গ্ৰহণ কৰি তেওঁ তেজপুৰলৈ যাবগৈ। পিছদিনা তেজপুৰত প্ৰগ্ৰেম আছে। গতিকে আজি সন্দেহজনক নাগৰিকৰ উচ্ছেদৰ মাটিত ল কলেজ, এইটো আচলতে আজিৰ দিনটোত সেই সময়ৰ কথাবিলাক যদি মানুহৰ ছবিবিলাক মনলৈ আহে, ই যেন অসম্ভৱ, কিন্তু আমাৰ সপোনটো বাস্তৱ হ'ল আজিৰ দিনটোত। আৰু এতিয়া আমি এই অঞ্চলটোক সজাই পৰাই তুলিব লাগিব। আমাৰ খিলঞ্জীয়া মানুহক লৈ আমি যি 52টা গোটক প্ৰায় 600 বিঘা মাটি দিছিলোঁ। গতিকে ইয়াত কৰ্মসংস্কৃতিৰ বা কৃষি বিপ্লৱ কৰিবৰ কাৰণে কৰ্মসংস্কৃতিৰ জৰিয়তে কিছু ফাৰ্মিং কৰাৰো পৰিকল্পনা আছে। সেইটো বাস্তৱ, আজি যেনেকৈ ল কলেজ বাস্তৱ হৈছে, সেইটো আমি বাস্তৱ কৰিব, সপোনটো বাস্তৱ কৰিবৰ কাৰণে সক্ষম হ'ম। গতিকে সেইটো ৰাইজৰ আশীৰ্বাদ লাগিব, চৰকাৰৰ সহযোগিতা সম্পূৰ্ণ লাগিব। আমাৰ ল'ৰাখিনিয়ে মন বান্ধিছে যে আমি নিশ্চয় এই চকীঘাট ব্ৰিজ পাৰ হৈয়ে আমাৰ মানুহৰ দখলত থকা মাটিখিনি সেউজীয়া হ'ব, ইয়াতে উৎপাদনমুখী যাত্ৰা ত্বৰান্বিত হ'ব। আমি আশা কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেজপুৰত ইয়াতে অহা কথা আছে 16 আৰু 17 তাৰিখ। গতিকে ভালেখিনি এনেকুৱা আধাৰশিলা বা শুভ উদ্বোধনৰ কাৰ্যসূচী আছে। আমি এইটোৱে ভাবিছোঁ যে হয়তো 16 তাৰিখ বা 17 তাৰিখৰ ভিতৰত এইখিনি হ'ব আটাইখিনি। আৰু প্ৰথমখন চৰকাৰী ল কলেজ তৎক্ষণাত কৈ দিব দিগদাৰী হ'ব, কাৰণ আৰু বেলেগত কিমান চৰকাৰী কলেজ, ক'ত ল কলেজ আছে নাজানো, কিন্তু তেজপুৰত এখন চৰকাৰী আইন মহাবিদ্যালয়। ইয়াত ছাৰ এডমিশ্যন প্ৰক্ৰিয়াটো কেতিয়ামানৰ পৰা আৰম্ভ কৰিব? চাওক, সেইবিলাক এতিয়ালৈকে আমি ঠিক ক'ব পৰা অৱস্থাত হোৱা নাই। গতিকে উদ্বোধনটো হৈ লওক, তাৰ পৰৱৰ্তী সময়ত আপোনালোকে গম পাব। কলেজখনৰ নাম কি হ'ব? নাম তেজপুৰ চৰকাৰী ল কলেজেই হ'ব। 17 তাৰিখে 16 বা 17 আমি এইটো গম পোৱা নাই এতিয়ালৈকে। সেইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ পৰা নিশ্চিতি প্ৰদান কৰিব কোন তাৰিখে সম্ভৱ, আমি জনাম।